নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰি দিছো। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো খুবেই ধুনীয়া ধুনীয়া সুপাৰ কটনৰ মেখেলা চাদৰ, এসি কটনৰ মেখেলা চাদৰ, পিওৰ টছৰ জোৰা, পিওৰ টছৰ মেখেলা আৰু পিওৰ টছৰ গামোচা। বৰ বেছি দীঘলীয়া নকৰো ভিডিঅ'টো, সৰু সৰুকৈ ভিডিঅ'বিলাক দিম বুলি ভাবিছো আপোনালোকৰ মাজলৈ। দীঘলীয়া ভিডিঅ' এটা হলে আপোনালোকেও চাই আমনি পায় আৰু সময়ো আজিকালি মানুহৰ হাতত ইমান বেছি নাথাকে যে এটা ভিডিঅ' চাই 35 মিনিট 40 মিনিট সময় কটাই দিব। গতিকে 10 বা 11 মিনিটৰ ভিতৰতে মই মোৰ ভিডিঅ'টো শেষ কৰিম। আপোনালোকে স্কিপ নকৰাকৈ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ কালেকশ্যনসমূহৰ মাজতে আপোনালোকৰ মনপছন্দৰ কাপোৰযোৰ থাকে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব, লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031। এই নাম্বাৰটোত কল অথবা হোৱাটছআপ কৰি আমাৰ পৰা কাপোৰসমূহ আপোনালোকে বুকিং কৰি ল'ব পাৰিব। তেতিয়া হলে বলক দেৰি নকৰি আজি কালেকশ্যনসমূহৰ মাজলৈ যাওঁ। আজি প্ৰথমতে আপোনালোকক দেখুৱাইছো পিওৰ টছৰ গামোচা। পিওৰ টছৰ গামোচাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিছো। এইখন চাও, এইখন হ'ব পিওৰ টছৰ গামোচা। দুয়োটা আগতে ফুল বসা থাকিব। এয়া চাওকচোন, কলচি ডিজাইনত ফুলৰ কাম কৰা আছে, খুব বেছি ডাঙৰকৈ আছে ফুলটো চাওক, আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব। চাওক এইখন খুব বেছি ধুনীয়া হয়, পিওৰ টছৰ গামোচা হ'ব। চাওক ফুলৰ সাইজটো চাওক, প্ৰায় 15 ইঞ্চি দীঘল হ'ব ফুলৰ সাইজটো। এয়া চাওক, আৰু মাজে মাজে এনেকৈ বুটা দিয়া থাকিব। যথেষ্ট দীঘল বহল হ'ব গামোচাখন। আৰু এই গামোচাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1500 ৰুপিজ, কেৱল মাত্ৰ 1500 টকাতে ল'ব পাৰিব। পছন্দ হ'লে দেৰি নকৰিব, স্ক্ৰীনশ্বটটো ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে আমাৰ ঘৰতে বোৱা পিওৰ টছৰ মেখেলা দেখুৱাইছো। চাওক সিঙ্গল মেখেলা হ'ব পিওৰ টছৰ। এইখন হ'ব মেৰুন কালাৰত ফুল আছে, মেৰুন আৰু গুণাৰ আছে, গোল্ডেন গুণাৰ। চাওক ফুলৰ কাম, এয়া মেৰুনেৰে ফুল বসা হৈছে আৰু মাজে মাজে গোল্ডেন গুণাৰে মিনাৰ কাম কৰা হৈছে। সিম্পল এপতীয়া ফুলৰ পিওৰ টছৰ মেখেলা হ'ব। যিসকলে এনেকুৱা সিম্পল মেখেলা ভাল পায় তেওঁলোকৰ কাৰণে এই মেখেলাখন আমি বনাইছো। ব্লেক টছত বোৱা আছে, যথেষ্ট দীঘল বহল হ'ব। সকলো সাইজৰ মানুহে এই মেখেলাখন পিন্ধিব পাৰিব। 38 ইঞ্চ পানা হ'ব বহল, আৰু দীঘলটো সকলো সাইজৰ কাৰণে হৈ যাব। আৰু এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600 ৰুপিজ, কেৱল মাত্ৰ 2600 টকাত ল'ব পাৰিব। কোৱালিটি যথেষ্ট ভাল হ'ব, আমাৰ ঘৰত বোৱা পিওৰ টছৰ মেখেলা হ'ব। ইয়াৰ পিছতে আৰু এখন মেখেলা আছে, মই দেখাই দিছো চাব। এইখন আছে মিচিঙৰ বিচনী ডিজাইনত। চাওক মেৰুন কালাৰেৰে ফুলৰ কাম কৰা হৈছে এইখন মেখেলাখন। ওপৰত আৰু তলত এনেকৈ কাখৰীৰ কাম কৰা আছে, আৰু এই মেখেলাখনৰ ওপৰলৈ বুটাৰ কাম কৰা হৈছে। চাওক এয়া সিম্পল মেখেলাই হয়, ওপৰলৈ 2 লাইন বুটাৰ কাম কৰি দিয়া হৈছে। এয়া খুব বেছি ধুনীয়া হয়, যথেষ্ট ডাঠ পিচ। চাওক আৰু কোনো ধৰণৰ মাৰ দিয়া নাই এই কাপোৰসমূহত। আপোনালোকে যিমান ধুলে মেলিলেও এই কাপোৰখন পাতল নহয়, ডাঠে হ'ব। আৰু এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 ৰুপিজ, কেৱল মাত্ৰ 2800 টকা। পছন্দ হ'লে দেৰি নকৰিব, স্ক্ৰীনশ্বটটো ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। প্ৰাইজ আহিব 2800 ৰুপিজ, কেৱল মাত্ৰ 2800 টকা। ইয়াৰ পাছতে এইখন আছে, চাওক ৰেড কালাৰৰ ফুলত আছে আৰু ওপৰলৈ এনেকৈ ৰেড কালাৰেৰে বুটাৰ কাম কৰা হৈছে। চাওক এইখন মেখেলাখন, চাওক কোৱালিটি যথেষ্ট ধুনীয়া হ'ব। এইখন হ'ব চাওক এয়া, আৰু এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 ৰুপিজ, কেৱল মাত্ৰ 2800 টকা। পছন্দ হ'লে দেৰি নকৰিব, স্ক্ৰীনশ্বটটো ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে এযোৰ দেখুৱাইছো পিওৰ টছৰ জোৰা। চাওক এয়া ৰেড কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে, আৰু মাজে মাজে ব্লেকেৰে মিনাৰ কাম কৰা হৈছে। চাওক এইযোৰ হ'ব কাপোৰযোৰ, আৰু ইয়াৰে চাদৰখনত পাৰি থাকিব। চাব মেৰুন কালাৰৰ পাৰি থাকিব আৰু ৰেড কালাৰেৰে ফুলৰ কাম কৰা থাকিব। এইখন আহিব চাদৰখন। চাওক ৰিহাজোৰা যিটো কয় আমাৰ, ৰিহাজোৰা ডিজাইনত বনোৱা হৈছে কাপোৰযোৰ, আৰু চাদৰখনৰ চাওক মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব ৰেড আৰু ব্লেকেৰে। যথেষ্ট দীঘল বহল হ'ব, সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব। আৰু কাপোৰৰ কোৱালিটিৰ কথা ক'বই নালাগে, বহুত বেছি ভাল পাব। আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰে এই সকলোবিলাক আমাৰ ঘৰত বোৱা জোৰা। চাওক এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনতো এনেকৈ সিম্পলকৈ কাম কৰা হৈছে, আৰু ওপৰলৈ এনেকৈ
তিনি লাইন বুটাৰ কাম কৰি দিয়া হৈছে এই জোৰাজোৰৰ লগত আপোনালোকে ব্লাউজৰ পিস নাপাব আৰু এই জোৰাজোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6000 रुपीस কেৱল মাত্ৰ 6000 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আৰু এজোৰ দেখুৱাইছো চাওক পিওৰ টছৰ জোৰা হ'ব এয়া পাৰ্পল কালাৰেৰে ফুলৰ কাম কৰা হৈছে কাপোৰজোৰৰ ব্লাউজৰ পিসটো বৈ থকা হৈছে হোৱাই নাই এখন আহিব চাদৰখন চাওকচোন চাদৰখনৰ এইটো হ'ব আঁচলটো আঁচলত এনেকৈ মিচিং ডিজাইনত ফুলৰ কাম কৰা হৈছে দুফালে কাখৈ দিয়া হৈছে আৰু মাজে মাজে গোটেই চাদৰখনৰ গাতে চাওক এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক ব্লেক টছ বুৱা চাওক মই ওচৰৰ পৰা দেখুৱাইছো কিমান বেছি ধুনীয়া হয় কাপোৰৰ কোৱালিটি যথেষ্ট ডাঠ পিচ হ'ব লগত থাকিব এইখন মেখেলাখন চাওক এখন ইয়াৰে মেখেলাখন হ'ব আঠুৰ ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব বেছি ধুনীয়া হয় কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব আৰু এই কাপোৰজোৰৰ লগত সাইড পাৰি নাপাব ব্লাউজৰ পিসটোত হেভিকৈ এনেকৈ ফুলৰ কাম কৰি দিয়া হৈছে ব্লাউজৰ পিসটো বৈ থকা হৈছে আমাৰ ৰেডি হোৱা নাই এগৰাকী বাইদেৱে আমাক এই কাপোৰজোৰ অৰ্ডাৰ কৰিছিলে তেওঁৰ কাৰণে এই কাপোৰজোৰ আমি বৈ আছো আৰু যদি আপোনালোকেও এনেকুৱা ধৰণৰ টছৰ জোৰা আমাৰ পৰা ল'বলৈ বিচাৰে আপোনালোকৰ নিজৰ মন পছন্দৰ মতে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ লগত যোগাযোগ কৰিব আমি আপোনালোকে দিয়া ডিজাইনত কাপোৰজোৰ বুৱাই দিয়াৰ চেষ্টা কৰিম ইয়াৰ পাছতে পদ্মিনী কটনৰ এজোৰ জোৰা দেখুৱাইছো চাব এইজোৰ পাৰ্পল কালাৰৰ ফুটাৰে ফুলৰ কাম কৰা হৈছে কাপোৰজোৰ আছে হোৱাইট কালাৰত এয়া চাওক পাৰ্পল কালাৰৰ ফুটাৰে এনেকৈ ফুলৰ কাম কৰা আছে আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব বেছি ধুনীয়া হয় হোৱাইট কালাৰত আছে কাপোৰজোৰ বগা কাপোৰ সকলো মানুহৰে পছন্দৰ হয় এয়া চাওক মই আপোনালোকৰ কাৰণে বুৱাই আনিছো পিওৰ পদ্মিনী কটনত বুৱা কাপোৰ হ'ব এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা চাওক আৰু লগত থাকিব এইখন কাপোৰজোৰৰ মেখেলাখন চাওক এইখন মেখেলাখন হ'ব খুব বেছি ধুনীয়া হয় কোৱালিটি যথেষ্ট ভাল পাব পিওৰ পদ্মিনীৰ মাটিশালত বুৱা জোৰা হ'ব এইজোৰ আৰু লগত থাকিব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিসটো চাওক এইটো ব্লাউজৰ পিসটো আৰু এই কাপোৰজোৰ যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500 रुपीस কেৱল মাত্ৰ 2500 টকাত এই কাপোৰজোৰ আমাৰ পৰা পাই আছে আপোনালোকে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এসি কটনৰ এজোৰ জোৰা দেখুৱাইছো চাওক মেৰুন কালাৰত আছে কাপোৰজোৰ এয়া এনেকুৱা জোৰাসমূহ আপোনালোকে মোক বহুতে বিচাৰি আছিলে গৰমত পিন্ধিবৰ বাবে এই কাপোৰসমূহ খুবেই আৰামদায়ক হয় আৰু ৰাফ ইউজ কৰিবৰ কাৰণেও বহুত বেছি ভাল হয় এই কাপোৰসমূহ এইখন চাদৰখন চাওক চাদৰৰ আঁচলত এয়া এনেকৈ পুলি দিয়া আছে আৰু এলাইন ডাঙৰকৈ বুটা দিয়া আছে আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ হেৰেঙাকৈ বুটা কৰা আছে সিম্পল এসি কটনৰ জোৰা হ'ব ডেইলি ইউজৰ কাৰণে ভাল হ'ব কাপোৰসমূহ আৰু লগত থাকিব এইজোৰ এইখন কাপোৰজোৰৰ মেখেলাখন চাওক এইখন আহিব মেখেলাখন আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা চাওক এয়া এইকেইটা সাইড পাৰি কেইটা হ'ব আৰু এইটো থাকিব ব্লাউজৰ পিসটো ব্লাউজৰ পিসৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু এই কাপোৰজোৰ যদি আপোনালোকৰ পছন্দৰ কাপোৰৰ শাৰীত পৰিছে আমাৰ পৰা ল'ব পাৰিব 800 रुपीस কেৱল মাত্ৰ 800 টকাত ইমান বেছি ধুনীয়া হাতে বোৱা এজোৰ এসি কটনৰ কাপোৰ আপোনালোকে পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো চাওক সুপাৰ কটনৰ জোৰা হ'ব এইজোৰ হ্যান্ডলুমৰ সুপাৰ কটনৰ জোৰা হ'ব চাওক যথেষ্ট ধুনীয়া হয় গোল্ডেন গুণাৰে ফুলৰ কাম কৰা হৈছে এয়া চাওকচোন এয়া চাওক কিমান বেছি ধুনীয়া চাওক আৰু যথেষ্ট হেভিকৈ ফুলৰ কাম কৰা আছে আৰু বুটাৰ কামখিনি চাওকচোন কিমান বেছি ডাঙৰকৈ কৰা আছে যথেষ্ট ধুনীয়া গোটেই চাদৰখনৰ গাতে আছে এনেকৈ কাম কৰা আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা চাওক সাইড পাৰি কেইটাও যথেষ্ট ডাঙৰকৈ দিয়া আছে এইখন আহিব ইয়াৰে মেখেলাখন চাওকচোন এইখন মেখেলাখনতো এনেকৈ ডাঙৰকৈ দুলাইন বুটা দিয়া হৈছে তলতে ফুলৰ কাম কৰা হৈছে চাওক এয়া আৰু লগত থাকিব কাপোৰজোৰৰ ব্লাউজৰ পিসটো এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিসটো চাওক এয়া এইটো হ'ব ব্লাউজৰ পিসটো আৰু এই কাপোৰজোৰ যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1400 रुपीस কেৱল মাত্ৰ 1400 টকাতে পাই আছে পছন্দ হলে দেৰি নকৰিব সুপাৰ কটনৰ হাতে বোৱা কাপোৰ হ'ব এইবিলাক প্ৰাইস আহিব 1400 रुपीस কেৱল মাত্ৰ 1400 টকা ইয়াৰ পাছতে আৰু এজোৰ দেখুৱাইছো সুপাৰ কটনৰ জোৰা হ'ব ব্ৰিঞ্জল কালাৰত আছে কাপোৰজোৰ চাওক এয়া ব্ৰিঞ্জল কালাৰত আছে হোৱাইটেৰে ফুলৰ কাম কৰা আছে মাজে মাজে ৰাণী পিংক ফুটাৰে মিনাৰ কাম কৰা হৈছে এইখন আহিব ইয়াৰে চাদৰখন চাওক
এয়া খুব বেছি ধুনীয়া হয় ফুলৰ কাম আৰু গোটেই গাতে এনেকৈ ঘন ঘনকৈ সৰু সৰুকৈ বুটাৰ কাম কৰি দিয়া হৈছে বগা সূতাৰে চাওক ব্ৰিঞ্জল কালাৰত আছে কাপোৰযোৰ লগত থাকিব এইখন কাপোৰযোৰৰ মেখেলাখন চাওক এইখন মেখেলাখন কোৱালিটি বহুত বেছি ভাল পাব সুপাৰ কটনৰ মেখেলা চাদৰ হ'ব আৰু আমি একেবাৰে কম দামত আপোনালোকক দি আছো এই কাপোৰসমূহ গৰমত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক হ'ব লগত থাকিব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1400 रुपीस কেৱল মাত্ৰ 1400 টকাতে পাই আছে যদিহে পছন্দৰ শাৰীত পৰিছে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে খাদি কটনৰ জোৰা দেখাই দিছো চাওক খাদি কটনৰ মোক বহুতে বিচাৰি আছিলে এইযোৰ আছে পিংক কালাৰত এয়া চাওক পিংক কালাৰত আছে সিলভাৰ গুণাৰে ফুলৰ কাম কৰা হৈছে বেবি পিংক কালাৰত আছে কাপোৰযোৰ খুব বেছি ধুনীয়া হয় এই কাপোৰসমূহ গৰমত পিন্ধিবৰ বাবে ভাল হ'ব এয়া চাওক আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে সিলভাৰ গুণাৰে ফুলৰ কাম কৰা হৈছে খুব বেছি ধুনীয়া হয় কাপোৰৰ কোৱালিটি আৰু লগত থাকিব এইখন কাপোৰযোৰৰ মেখেলাখন চাওক এইখন আহিব মেখেলাখন চাওকচোন এয়া বহুত বেছি ধুনীয়া হয় খাদি কটনৰ জোৰা হ'ব এইবিলাক আৰু লগত থাকিব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা চাওক এইকেইটা সাইড পাৰি কেইটা আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1350 रुपीस কেৱল মাত্ৰ 1350 টকা পছন্দ হলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এজোৰ আছে চাওক এজোৰ আছে লেভেণ্ডাৰ কালাৰত আছে কাপোৰযোৰ সিলভাৰ গুণাৰে ফুলৰ কাম কৰি দিয়া হৈছে খুব বেছি ধুনীয়া হয় কোৱালিটি বহুত বেছি ভাল পাব খাদি কটনৰ জোৰা হ'ব গৰমত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক হ'ব এই কাপোৰসমূহ এইখন চাদৰখন চাওক এইখন চাদৰৰ আচলত এনেকৈ সিলভাৰ গুণাৰে ফুলৰ কাম কৰা আছে আৰু গোটেই গাতে চাওকচোন এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক এনেকৈ বুটাৰ কাম কৰা হৈছে সিলভাৰ গুণাৰে কৰা আছে আৰু লগত থাকিব মেখেলা চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছটো এইখন মেখেলাখন হ'ব এয়া চাওক এইখন মেখেলাখন আহিব একেটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা চাওক একেটা সাইড পাৰি কেইটা হ'ব আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এয়া এইটো ব্লাউজৰ পিছটো হ'ব আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1350 रुपीस কেৱল মাত্ৰ 1350 টকাত হাতে বোৱা কাপোৰ আপোনালোকে আমাৰ পৰা পাই আছে খাদি কটনৰ জোৰা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে কেঁচাপাত কটনৰ জোৰা দেখুৱাই দিছো চাওক এইযোৰ চাওক কেঁচাপাত কটনৰ জোৰা ৰাণী পিংক কালাৰত আছে কাপোৰযোৰ চাওকচোন ব্লু কালাৰ আৰু ইয়েলো কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে আচলত এয়া এইখন চাদৰখন হ'ব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ চাওকচোন বুটাৰ কাম কৰি দিয়া হৈছে ঘন ঘনকৈ বহুত বেছি ধুনীয়া হয় চাওক কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব আৰু ফুলৰ ডিজাইনটো বহুত বেছি মৰম লগা হয় পিয়ৰ কেঁচাপাত কটনৰ জোৰা হ'ব এইবিলাক একেটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা চাওকচোন সাইড পাৰি কেইটাটো এনেকৈ হালধিয়াৰে মিনাৰ কাম কৰা আছে আৰু নীলা কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে লগত থাকিব এইখন মেখেলাখন চাওক কালাৰটো খুব বেছি মৰম লগা হয় কাপোৰযোৰৰ আৰু কাপোৰৰ কোৱালিটি বহুত বেছি ভাল পাব আপোনালোকে এয়া চাওক এইখন মেখেলাখনতো এনেকৈ ওপৰলৈকে ফুল আৰু বুটাৰ কাম মিলাই পেলাই কৰি দিয়া হৈছে আৰু লগত থাকিব এইটো কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এইটো আহিব ব্লাউজৰ পিছটো এয়া চাওক আৰু এই কাপোৰযোৰ আপোনালোকৰ যদি পছন্দৰ শাৰীত পৰিছে আমাৰ পৰা ল'ব পাৰিব 3200 रुपीस কেৱল মাত্ৰ 3200 টকাত পাই আছে ইমান বেছি ধুনীয়া এযোৰ কাপোৰ পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এযোৰ আছে বেবি পিংক কালাৰত চাওক কেঁচাপাত কটনৰ মেখেলা চাদৰ হ'ব এইবিলাক এইযোৰ চাওক বেবি পিংক কালাৰত আছে হোৱাইটেৰে ফুলৰ কাম কৰা হৈছে বহুত বেছি ধুনীয়া হয় পিয়ৰ কেঁচাপাত কটনৰ জোৰা হ'ব শালত বোৱা কাপোৰ হ'ব এইবিলাক এয়া চাওক এইখন হ'ব চাদৰখন চাদৰৰ আচলত এনেকৈ ফুল আৰু বুটাৰ কাম কৰা হৈছে আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক এয়া মই ওচৰৰ পৰা দেখুৱাইছো কালাৰটো বহুত বেছি মৰম লগা আৰু লগত থাকিব এইখন কাপোৰযোৰৰ মেখেলাখন চাব এইখন মেখেলাখন হ'ব চাওকচোন কিমান বেছি মৰম লগা
এয়া এইখন মেখেলাখন হ'ব এইটো আহিব ব্লাউজৰ পিচটো চাওক ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি ৰখা হৈছে আৰু লগত থাকিব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা চাওক একেটা সাইড পাৰি কেইটা আহিব হোৱাইটেৰে ফুলৰ কাম কৰা আছে বেবি পিংক কালাৰত আছে কাপোৰজোৰ আৰু এই কাপোৰজোৰ যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3200 रुपीस কেৱল মাত্ৰ 3200 টকাত পিওৰ কেঁচাপাত কটনৰ জোৰা আপোনালোকে পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকশনসমূহ হিমানেই আছিল মোৰ কালেকশনসমূহ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনীয়া ধুনীয়া কাপোৰসমূহ কম দামতে সকলোৱে ল'ব পাৰে আৰু নতুনকৈ যিসকলে মোক ইউটিউবত চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই দিয়া ভিডিওৰ নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পাব আৰু প্ৰথমতে আপোনালোকৰ মনপছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ